না, একগোট হওয়ার কারণটা হল আমার সুকচর পঞ্চায়তৰ এই যে নুর ইসলাম যে আছে আজি এই 6 মাহ স্থায়ী পঞ্চায়তত সিহঁতৰ মানে অফিসত নাহে আৰু আমাৰ ইয়াৰে তো কেনেকুৱা অৱস্থা সুকচৰ জীৱিত নদী এলেকা এই যে দুখীয়া মানুহবিলাকৰ এই যে মাইকী মানুহবিলাক লেডিজবিলাক যে আহে আহি আহি আৰু ইয়াতে দেখা নাপায় কাগজ লৈ আহে কিবা পঞ্চায়তৰ বহুতো কাম থাকে আহি আহি ঘূৰি যায় কাগজবিলাক জমা দিব তাক আহিলে নাপায় সি ক'ত বা ঘূৰি ফুৰে 6 মাহতে পঞ্চায়তটো বন্ধ কৰি ৰাখিছে আৰু এতিয়া শুনা পাই আছো মানে নিজেও আমি আছি নিজেও টকা দিছো 4,000 টকাকৈ 4200 টকাকৈ সিহঁতে চোলাৰ বাবদ টকা লৈছে আৰু এই নুৰ ইছলাম আমাৰ সুকচৰ পঞ্চায়তৰ এই আমাৰ সুকচৰ পঞ্চায়তত এই যে 4 গ্ৰেডত চাকৰি কৰে সিহঁতে 4,000 টকা লৈছে চোলাৰ বাবদ আৰু লৈ কেনে সিহঁতৰ ইমান দুখীয়া মানুহবিলাকৰ এই যে মহিলা মানুহৰ পৰা পইচা লৈছে 4,000 টকাকৈ লৈছে এলে কি কাৰবাৰ এইবিলাক সিহঁতে কৰি আছে আৰু এই ঘৰৰ যে সিহঁতে এনেকুৱা হৈছে নহয় ইমান সিহঁতে জালিয়াতি কাম কৰে এই যে আমাৰ চৰকাৰে যিবিলাক আমাৰ মোদী চৰকাৰে ঘৰবিলাক দিয়ে আইৰ ঘৰবিলাক দিয়ে সিহঁতৰ প্ৰতি মানে ৰাইজৰ আৰু ভোটাৰৰ কাছে সিহঁতে টকা লয় এতিয়া আমাৰ কথা নহয় ইয়াতে ৰাইজৰ পৰা সুধিলেও আপুনি পাব যদি ভোটাৰৰ পৰা প্ৰতি ভোটাৰে কৈ দিব সিহঁতে পইচা কালেকশ্যন কৰে ঘৰ আহিলে তাক টকা দিব লাগে কি কাৰবাৰ এইবিলাক আমাৰ এইবিলাক দুখীয়া মানুহ হয় এই এনে নদী ভাঙা এইবিলাকৰ মানে এনেকুৱা অৱস্থা হা আমাৰ এই সুকচৰ এলেকাটো জানেই আমাৰ মানে গরিব অঞ্চল দুখীয়া মানুহ নদী ভাঙি তো ঘর হ্যাঁ পইচা কোনে লৈছে মানে কি নুসলামে কালেকশ্যন কৰে নুসলামে এইবিলাকে কালেকশ্যন কৰে আৰু তাৰ লগত আৰু মেম্বাৰ আছে আৰু হ্যাঁ জিপি সেক্রেটারিটোৰ নাম আমি নাজানো কিন্তু জিপি সেক্রেটারি নলয় কিন্তু এইবিলাকে নুসলামে সব কৰে সেক্রেটারি তো আমি দেখাই নাপাওঁ আজি 3-4 মাহৰ পৰা দেখাই নাপাওঁ এই আমাৰ এই যে আজি কিমান মহিলা মানুহ আহিছে ইয়াতে কাগজ জমা দিব আহি আহি ঘূৰি যায় মোক কালি পৰহি দিনা এই যে মহিলা মানুহবিলাক যাই কৈ আছে কয় কাগজ জমা দিব যাওঁ মই আৰু পঞ্চায়তত যাই আমি কাকো লগ নাপাওঁ সোলাৰৰ পইচা লৈ পলাইছে সিহঁতে প্ৰতি আৰু কেছ আছে সিহঁতৰ কিবা কেছ চলি আছে আৰু সোলাৰ দিয়া নাই ইয়াৰ ৰাইজে এতিয়া ডিষ্টাৰ্ব কৰি আছে তাক ৰাইজে খুজি আছে ক'ত গ'ল 4,4200 টকাকৈ লৈছে ৰাইজে তাৰ খুজি আছে তাক লাগে প্ৰতি ৰাইজৰ কাৰণে ভোটাৰৰ কাছে সিহঁতে পইচা লৈছে আমাৰ সুকচৰ পঞ্চায়ত যিমান ভোটাৰ আছে সবাৰে কাছে পইচা লৈছে সিহঁতে এতিয়া কি বিচাৰে মানে আমাৰ এই ইমান দুখীয়া গৰীব মানুহ মহিলাবিলাকৰ পৰা পইচা কালেকশ্যন কৰিছে সিহঁতে পইচা দিব না সোলাৰে দিব সিহঁতৰ পৰা আমি সুধিলেহে পাম সিহঁতৰ লগে নাপাওঁ আমি উচিত তদন্ত কৰি আমাৰ উচিত বিচাৰটাই লাগে এতিয়া আমি আমাৰ ডিচি মহোদয় আছে ডিচি মহোদয়ক আমি পিটিশ্যন মাৰা নাই এতিয়াও কিন্তু মাৰিম বুলি ভাবি আছো কিন্তু সিহঁতৰ আমি সাক্ষাৎ নাপাওঁ সিহঁতৰ দেখাই নাপাওঁ সিহঁতে ক'ত বা ঘূৰি ফুৰে এই আমার সোলারের পয়সা নিছে নুসলাম জড়িত থাকে মেম্বারও নিছে নুসলাম সুদেই নিছে আর কি 4,000 টাকা কয় সোলার দিম এই সোলার নৌকাত উঠিছে এতিয়া আহিব এই আহাৰ কাৰণে কালি মই দিম এতিয়া সোলার না পালো 2 বছৰমান হ'ল নুসলামক তো লগেই পোৱা নাই আমি তো 3 মাহৰ পৰা লগ নাপাওঁ আৰু অফিচলৈ আহে এই নুসলামৰ কিবা পঞ্চায়তৰ সেক্ৰেটাৰীৰ আমাৰ কাম আছিল সেক্ৰেটাৰীও নাহে নুসলামো নাহে এইটো কামটো সিহঁতৰে সিহঁতো আমি তো ৰাইজৰ মানে কি আপোনালোকৰ কাছে উচিত বিচাৰ চাওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত